হেল্ল' এভৰিৱান। আজি দেওবাৰ বজাৰত ওলাইছোঁ, বৰষুণ দিছে তথাপিতো যাওঁ আৰু কি পাওঁ। মাছ পুঠি মাংস কিবাকিবি। দেওবাৰ দিনটোত মাংসই খাওঁ বেছিভাগ বাৰু। যাওঁ বৰষুণ দিছে কি পাওঁ, লোকেল বস্তু কিবা এটা পাওঁ নেকি, তাকেহে ভিডিঅ' এটা বনাই থৈ যাওঁ বোলো। আজি আশা কৰ্মী নহয় দেই, আজি গৃহিণী, ঘৰৰ গৃহিণী। মানে কিছুমানে চাব মন নগ'লে এই আঙুলিকেইটা আছে নহয়, এইকেইটা এনেকৈ কৰি দিলে হয় নাই ৰাইজ? তাকেহে ক দহষাৰ কৈছে নহয় ফেচবুকত অহাৰ কাৰণে। লোকে নকয়, লোকেতো ভাল বুলিয়ে কয়, লাইক কৰে, কমেণ্ট কৰে, ভাল হৈছে, এইটো নাই জনা, এইটো কৰিছোঁ, কৰা বুলি পিনে শিকাইহে দিয়ে দেই লোকে। কিন্তু এই ঘৰৰবিলাক কি কৰিবা, ঘৰবিলাকে ধনী হোৱাও দেখিব নোৱাৰে, দুখীয়া কি খাই থকাও দেখিব নোৱাৰে। মোৰ যদি এখন নিজৰ ঘৰ থকা হ'লে, পকা নিজৰ ঘৰ এখন থকা হ'লে, মোৰ এখন গাড়ী থকা হ'লে, তেতিয়াহ'লে আহিলে হ'লে আপুনি ভাল কামেই কৰিছ বুলি ক'লে হ'লে হয় নাই? এতিয়া মোৰ গাড়ীও নাই, নিজৰ ঘৰো নাই। এদিন ঘৰ বনাম, বাঁহৰ 4টা ঘৰ খুটা পুতিম আৰু টিং আছে টিং দি দিম, নহ'লে সেই গাঁৱত পায় নহয় পাত, সেইবিলাক দি দিম। এখন নিজৰ এদিন ঘৰ হ'ব হয় নাই ৰাইজ? টকা নাথাকিলে কি হ'ব? মনটো ধনী হ'লে হয় নাই? কাৰোবাৰ পেহীয়ে, কাৰোবাৰ মাহীয়ে, কাৰোবাৰ খুৰীয়ে, কাৰোবাৰ বৰমা, কাৰোবাৰ কি যে মামীয়েক হৈছোঁ নহয় মই, সেইবিলাকে আকৌ আনৰ আগত পাছফালে ডেগা মাৰি আছে। কয় নহয় মানুহে, হাতীৰ পাছত তৰা ফংটি মৰা বুলি। সেই নিজৰ মুখৰ আগত নকয়, লোকৰ আগত কয়, আমুকি আমাৰ ফেচবুকত আমুক দিয়ে, তামুক কৰে, তেনেকৈ কৈ ফুৰিছে বোলে। মোক ক'লেনো কি হয়? মোৰ যদি হেৰিটো পায়, ফেচবুকত মোৰ পিকচাৰখন পায় বা কিবা ভিডিঅ' এটা আশাকৰ্মীৰ বিষয়ে পায়, তাৰ বিষয়ে কিবা এটা ক'লেও হয়চোন, ভাল হৈছে বেয়া হৈছে কিবা ক'লেও হয়চোন হয় নাই? মোৰ আগত ক'ব লাগে, মই তেতিয়া কিবা এটা উত্তৰ দিম। এই আমুকিৰ নিচিনা সাহসীয়াল মানুহ নেপাব। হ'ব পাৰে কোলা মোলা ধেনিমনি, এই আমুকিৰ নিচিনা সাহসীয়াল মানুহ কেতিয়াও নেপাব। আজি ফেচবুকৰ পৰাই কিমান কথা জানিছোঁ, কিমান দৰৱ পাতি কথা, শব্দবিলাক, মানুহে কথা কোৱা ষ্টাইলবিলাক জানিছোঁ। মোৰতো এই বেমাৰ হোৱাৰ পৰাহে মোৰ কথাবিলাক অশুদ্ধ হৈ গৈছে। অশুদ্ধ মানে ক্লিয়াৰ হোৱা নাই। মইতো মৰিব লগা অৱস্থাত তেনেকৈ বেমাৰ হৈছিলে ন আগত জীয়ৰী দিনত। তথাপিতো মোৰ মনটো ইমানে ধনী, মই ইমানে সাহস কৰি থাকোঁ, সেইটো কাৰণে মই আজি নিজৰ কমনীয়ে কৰি খাই আছোঁ। নিজৰ কমনি মানে মই প্ৰথম আশা কৰোঁতেও মোক মানুহে হাঁহিছিলে। মানুহে মানে আমাৰ ঘৰৰ মানুহখিনিয়ে কৈছে, কিনো আশা কৰ্মীত সোমাইছে বোলে, কি কাম কৰিব বোলে, এই বেমাৰী পাছে পাছে ঘূৰি ফুৰিব লাগে বোলে, এইবোৰ কাম কিয় সোমাইছে বুলি। অকল ঘৰতে থাকিলে নহ'ব নহয় মহিলা। আজিকালি কোন মহিলাও ঘৰতে সোমাই নাথাকে। চবৰে নিজৰ নিজৰ কাম কৰি থাকে। কোনোবা পিঠা পনা বনায়, কিছুমানে চিলাই কাম কৰে, যিকোনো কাম হাতত লয়। আজিকালি মহিলাই এনেই নাথাকে। কিন্তু আমাৰ ঘৰৰ মানুহবিলাকক কৈছোঁ দেই, কিবা বিয়া সবাহ হ'লে প্ৰেজেণ্টটো কিন্তু মোৰ ডাঙৰ হয় দেই, মোৰ টোপোলাটো মোৰ ডাঙৰ হয়, ইউজ কৰিব পৰা, পিন্ধিব পৰা, সেইটো প্ৰেজেণ্ট মই দিওঁ। এই আলা পিচা নিদিওঁ। যদিও মোৰ এখন ঘৰ নাই, যদি আপোনালোকৰ চাবলৈ মন যোৱা নাই, তোমালোকৰ চাবলৈ মন যোৱা নাই, নেচাবা, এনেকৈ এই আঙুলিটো এনেকৈ উঠাই দিবা, তেতিয়া হৈ যাব আৰু নাহে। নহয় যদি কিবা এটা বেয়া দেখিছা, লাইক কমেণ্ট কৰি পেলাই ধুনীয়াকৈ বুজাই দিবা, আমুকি এইটো বেয়া হৈছে নহয়, এইটো আখৰ শুদ্ধ হোৱা নাই। হয়, শুদ্ধ হোৱা নাই মই জানো, মই ইটো টিপোঁতে সিটো টিপোঁতে মোৰ কামবোৰ সদায় খৰধ, কিবা টিপোঁতে কিবা এটা হৈ যায়, আখৰখিনি অশুদ্ধ হয়, সেইটো মই গম পাওঁ। কিন্তু তথাপিতো শিকাইহে দিব লাগে ঘৰৰ মানুহখিনি হয় নাই? আমাৰ অসমীয়া মানুহবোৰ এইটোৱে উন্নতি নহয় আকৌ। কিবা এটা ভাল কামত গ'লেও এই আমুকে এইটোহে কৰিছে, সেই পাছত মানে হাতীৰ পাছত তৰা ফংটি বুলি কয় যে, সেইটো মানে শিকাইহে দিব লাগে নজনাজনীক। মোৰ পিছে সেই মনোবৃত্তি নাই আকৌ দেই, যিটো নজনা সেইটো শিকাই দিওঁ। সেইকাৰণে মোক কিছুমানে ভালো পায়। তেনেকুৱা মানুহ থাকে জানো? আমাৰ ঘৰৰ মানুহখিনিয়ে মানে আনৰ আগত কয় আৰু, সেই আমুকিয়ে যে ফেচবুকত আজিকালি মোবাইলত আমুক কৰে তামুক কৰে, এইজনী আমাৰে আমুকি, এইজনী আমাৰে আমুকি বুলি পিনে কয়। মই শুনি পাব নালাগে আকৌ হয় নাই ৰাইজ? মই সেইটো কাৰণে ভুল ধৰোঁ। কৈ থাকক, হ'লেও মই ক'বলৈ নালাগে। কিন্তু এইবোৰ লোকৰ কথা যে ঘৰৰ মানুহে যি কৈ থাকক, মই সিহঁতৰ ঘৰত খোৱাগি নাই নহয়, মই সিহঁতৰ ভাতৰ চৌ কাঢ়ি খোৱা নাই নহয়
হয় নাই? নিজৰ কমনিয়ে খাই আছোঁ। মই নিজৰ অভিজ্ঞতাই মই যি কৰিছোঁ, যি মন গৈছে তাকে কৰিছোঁ। এতিয়া এদিন নিজৰ মোৰো এখন ঘৰ হ'ব। গানতো গাই নহয়, হয় নাই? এদিন ঘৰ সাজিমেই বুলি পিনে ইমান ঘৰৰ মানুহখিনিয়ে হিংসা কৰি আৰু তহঁতৰ গাড়ী আছে, চাকৰি আছে, পকা ঘৰ আছে, কৈ থাক তহঁতৰ, হৈ থাকক যি হয়, মোক হিংসা কৰিব দৰকাৰ নাই নহয়। কিন্তু তাৰে আকৌ দুজন মানে মোৰ ভাল আছে আকৌ, কয় ল'ৰা ছোৱালী পকা কৰি লোৱা তাৰপিছতে হেৰি হ'ব, হেৰি কৰিম বোলে, আগতে ল'ৰা ছোৱালী পকা কৰি লোৱা তাৰপিছত ঘৰ চৰ পকা কৰি লোৱা। ল'ৰা ছোৱালী সৰু হৈ আছে, পঢ়ি আছে, হয় নাই? এয়াই ৰাইজে দুআষাৰ ক'লোঁ। ধন্যবাদ।